Welcome, my dear students. This is the second part of the last lesson. আমি আগদিনাখন গম পালোঁ যে ফ্ৰান্সে স্কুল যাবলৈ মন নকৰিছিলে, কিন্তু তেওঁ যেতিয়া স্কুলৰ ফালে গৈ আছিলে তেওঁ ভাবিলে যে নাই, আজি যাওঁ, স্কুলত কি হয় দেখা যাব। আৰু গৈ থাকোঁতে তেওঁ টাউন হলৰ আগেদি যাবলগীয়া হ'ল। টাউন হল মানে তোমালোকে যিখিনি তিনিচুকীয়াত থাকা তেওঁলোকে জানা যে আমাৰ ইয়াত গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰ আছে বা দুৰ্গাবাৰী আছে, তেনেকুৱা এটা হল তাতো আছিলে। আৰু তাত কি হয়, তাত এখন বুলেটিন বৰ্ড আছিলে। বুলেটিন বৰ্ড মিনছ অলমষ্ট লাইক ন'টিছ বৰ্ড ইন ইয়ৰ স্কুলছ। চ' তাত কি হয়, এই যুদ্ধৰ সময়ত যিবিলাক অতি ইম্পৰ্টেণ্ট ন'টিছ থাকে তাত দিয়া থাকে। আৰু তাত এটা ইম্পৰ্টেণ্ট ন'টিছ থাকে, তাত কোৱা হয় ড্ৰাফ্ট। তাত তোমালোকে ফাৰ্ষ্ট পেজতে পাবা DRAFT। ড্ৰাফ্ট মিনছ দ্য ৰিক্ৰুইটমেণ্ট অফ নিউ ছ'লজাৰ্ছ। বিকজ যুদ্ধত আমি জানো ফ্ৰেংকো প্ৰুছিয়ান ৱাৰত বহুত যোদ্ধাৰ মৃত্যু হ'ল, আৰু তাৰ খালী ঠাই পূৰণ কৰিবৰ কাৰণে নতুন যোদ্ধাৰ প্ৰয়োজন হৈছে। আৰু যেতিয়া নতুন যোদ্ধাৰ প্ৰয়োজন হৈছে তাৰ কাৰণে যিখন এডভাৰটাইজমেণ্ট দিয়ে, ডেট ইজ কল্ড ড্ৰাফ্ট ইন দিছ পাৰ্টিকুলাৰ চেপ্টাৰ। আৰু নতুনকৈ কিবা নিশ্চয় ন'টিছ আহিছিলে বুলেটিন বৰ্ডখনত, তাৰ আগত বহুত মানুহ ৰৈ আছিলে। আৰু বহুত মানুহৰ ভিতৰত এজন ব্লেকস্মিথ আছিলে, তেওঁৰ নাম হৈছিলে ৱাশ্বাৰ। তোমালোকে স্পেলিংটো চাই ল'বা ভালকৈ, WACHTER। ৱাশ্বাৰ নামৰ ব্লেকস্মিথজন আছিলে। আৰু তেওঁৰ লগত কোন আছিলে? হিজ এপ্ৰেণ্টিছ, APPRENTICE। এপ্ৰেণ্টিছ মানে লাৰ্ণাৰ। তেওঁৰ ওচৰত থাকি, ৱাশ্বাৰৰ ওচৰত থাকি যিজনে কাম শিকে তেওঁক কোৱা হয় এপ্ৰেণ্টিছ। চ' তেওঁলোক দুজনো এই বুলেটিন বৰ্ডখনৰ ফ্ৰণ্টত বহুত মানুহৰ লগত আছিলে। তেনেকুৱাতে দেখিলে তেওঁলোকে যে আমাৰ যিজন ফ্ৰান্স সৰু ল'ৰাজন, যিজন স্কুলৰ ল'ৰা, তেওঁ স্কুললৈ দৌৰা দৌৰিকৈ গৈ আছে, যিহেতু তেওঁৰ স্কুললৈ অলৰেডি লেট হৈছিলে। হি ৱাজ লেট ফৰ দ্য স্কুল। আৰু তেনেকুৱাতে তেওঁ ৱাশ্বাৰে ফ্ৰান্সক মাতি পেলাই কৈছে, ফ্ৰান্স তুমি লাহে লাহে যোৱা, তুমি স্কুল গৈ পাবাগৈ। তেতিয়া ফ্ৰান্সে এইটো হাঁহি উঠা কথা বুলি ভাবিলে। ফ্ৰান্সে ভাবিলে যে মোক জোকাবৰ কাৰণে তেনেকৈ কৈছে, যিহেতু মই অলৰেডি স্কুললৈ লেট হৈছোঁ, আৰু মোক আকৌ ৱাশ্বাৰে কৈছে যে আৰু অলপ লাহে লাহে যোৱা। আৰু সেই বুলি ভবাৰ লগে লগে তেওঁ একেটা উশাহতে তেওঁ দৌৰি গৈ এম হেমেলৰ লিটিল গাৰ্ডেনখনৰ ওচৰ পালেগৈ। আউট অফ ব্ৰেথ মিনছ একেটা উশাহতে গৈ তেওঁ দৌৰি গৈ স্কুলৰ কম্পাউণ্ড পালেগৈ। আৰু তাত কি আছিলে, কম্পাউণ্ড সোমাই মই তোমালোকক যোৱাকালি কৈছিলোঁ যে এখন গাৰ্ডেন আছে, এম হেমেলৰ সৰু এখন ফুলৰ বাগিচা আছে, যিখন সাধাৰণতে আমাৰ সকলো স্কুলৰ ফ্ৰণ্টত থাকে বা থাকিব লাগে, যিয়ে আমাৰ এট্ৰেক্টিভনেছটো বঢ়াই স্কুলখনৰ আমাৰ মনোযোগ আকৰ্ষণ কৰে। এতিয়া যেতিয়া স্কুল গৈ পালেগৈ, ফ্ৰান্সে ভাবিলে স্কুলখন বৰ শান্ত হৈ আছে। সাধাৰণতে যেতিয়া স্কুল আৰম্ভ হয় ইমান শান্ত হৈ নাথাকে। ফ্ৰান্স হ'ব পাৰে, দেশখনত ফ্ৰান্স হ'ব পাৰে, কিন্তু আমাৰ ইণ্ডিয়াৰ নিচিনা, আমাৰ অসমৰ নিচিনাই তাতো ল'ৰা ছোৱালীবোৰে প্ৰথমতে হুলস্থুল কৰে, বেঞ্চ ডেস্ক টনা আজোৰা কৰে, ডেস্কৰ পৰা বেগ উলিয়াই, বেগৰ পৰা পেঞ্চিল উলিয়াই, স্কেল উলিয়াই, কিতাপ উলিয়াই, বহি উলিয়াই, তেতিয়া বিভিন্ন প্ৰকাৰৰ শব্দ হয়। আৰু তাক ইয়াত কোৱা হৈছে হাছল এণ্ড বাছল। বাট interestingly, that day there was no hustle and bustle, and the school was looking like a Sunday school. দেওবাৰে যেনেকৈ স্কুলখনত কোনো নাথাকে, বন্ধ হৈ থাকে, দেওবাৰে যদি তুমি স্কুলখনলৈ গৈ চোৱা দেখিবা যে একদম শান্ত হৈ আছে। কিন্তু আন বাৰত যদি যোৱা, ক্লাছ চলি থাকিলে অকণমান হুলস্থুল হয়, ল'ৰা ছোৱালীবোৰে একেলগে তেওঁলোকে পাঠবোৰ পঢ়ে, যেনেকৈ 1+1 2, 1+2 3, এনেকৈ যেতিয়া চিঞৰি পঢ়ে তাক কোৱা হয় ইউনিশ্যন বুলি কোৱা হয়। আৰু তেনেকৈ কোনো পঢ়ি থকা নাছিলে সেইদিনাখন। আৰু সেইবাবে আমাৰ ফ্ৰান্স অতি আচৰিত হৈ গৈছে যে কিহৰ কাৰণে এনেকুৱা হৈছে। আৰু তেওঁ লাহেকৈ ভিতৰলৈ জুমি চালে। যেতিয়া খিৰিকীয়েদি জুমি চালে দেখিলে অল দ্য ক্লাছমেটছ ৱেৰ ইন দেয়াৰ অ'ন প্লেচেছ। তেওঁৰ যিখিনি বন্ধুবৰ্গ আছে সকলোৱে নিজৰ নিজৰ ঠাইত বহি আছে। আৰু এম হেমেল যিজন শিক্ষক, হি ইজ অলৰেডি ইনচাইড দ্য ৰুম। তেতিয়া তেওঁ বহুত ভয় খালে, ভাবিলে যে আই এম গোয়িং টু গেট গ্ৰেট স্কল্ডিং টুডে। মিনছ মই আজি বহুত গালি খাম চাগে, কাৰণ মোৰ অলৰেডি দেৰি হৈছে। আৰু আমি জানো যে এম হেমেল ইজ এ ভেৰি ষ্ট্ৰিক্ট ডিচিপ্লিনেৰিয়ান টিচাৰ। চ'
তেওঁ কি কৰিলে লাহেকৈ দুৱাৰখন খুলিলে তেনেকৈ দুৱাৰখন খুলি ফ্ৰান্স সোমাই গ'ল আৰু সোমাই যোৱাৰ লগে লগে তেওঁ ব্লাছিং হি ৱাজ ব্লাছিং মানে ইমান ল'ৰা ছোৱালীৰ আগত তেওঁ যেতিয়া অকলে লেটকৈ সোমাই গৈছে তেওঁ গালকেইখন ৰঙা পৰি গৈছে লাজত তেওঁ গম পাইছে যে মই আজি এটা ভুল কাম কৰিলোঁ মই আজি লেটকৈ স্কুল আহিছোঁ বাট ষ্টিল হি ৱাজ ব্লাছিং আৰু তেওঁ গৈ পেলাই নিজৰ জেগাত গৈ পেলাই নিজৰ বেঞ্চত গৈ বহিলেগৈ তেতিয়া তেওঁ ভাবিছিলে গ্ৰেট ড্ৰেড অফ স্কোল্ডিং মিনছ এম হেমেলৰ পৰা বহুত গালি খাম বুলি ভাবিছিলে কিন্তু এম হেমেল আচৰিত কথা যে তেওঁক ক'লে যে গ' টু ইয়'ৰ প্লেচ কুইকলি লিটল ফ্ৰান্স উই ৱাৰ বিগিনিং উইদাউট ইউ একো গালি নাপাৰিলে ক'লে যে তুমি তোমাৰ নিজৰ জেগাত বহা আৰু আমি অলৰেডি ক্লাছটো ষ্টাৰ্ট কৰিলোঁ তেতিয়া যেতিয়া গৈ ফ্ৰান্স নিজৰ ক্লাছত নিজৰ বেঞ্চত গৈ বহিলেগে তাৰপিছত চাৰিওফালে চালে আৰু তেতিয়া ভালদৰে যেতিয়া মন কৰিলে যে এম হেমেল টিচাৰগৰাকীয়ে কি পিন্ধি আছে তেওঁ কি পিন্ধি আছে সেই কথাটো ইম্পৰ্টেণ্ট তোমালোকে মন কৰিবা তেওঁ কি পিন্ধি আছিলে দ্য টিচাৰ হেড অন হিজ বিউটিফুল গ্ৰীণ কোট এটা সুন্দৰ গ্ৰীণ কোট পিন্ধিছিলে হিজ ফ্ৰিল শ্বাৰ্ট তেওঁ ফ্ৰিল এইডোখৰ অলপ ফুলি ফুলি থাকে সেই সময়ত সেইটো ডিজাইন আছিলে তেনেকুৱা এটা শ্বাৰ্ট পিন্ধিছিলে এণ্ড দ্য লিটল ব্লেক চিল্ক কেপ আৰু এটা চিল্কৰ কেপ পিন্ধিছিলে কালাৰটো কেনেকুৱা আছিলে ব্লেক কালাৰ এইকেইটা বস্তুৰ তাত বৰ্ণনা কৰা আছে তোমালোকে মনত ৰাখিবা কুৱেশ্যনত আহে all embroidered means it's a very costly thing আৰু সাধাৰণতে এম হেমেলে সেই ড্ৰেছটো কেতিয়া পিন্ধে যেতিয়া ইনস্পেকশ্যন ডে হয় যদি ইনস্পেক্টৰ ছাৰ তেওঁলোকৰ স্কুললৈ আহে সেইদিনাখন সেইটো ড্ৰেছ পিন্ধে আৰু নহ'লে কি হ'ব প্ৰাইজ ডেইজ মিনছ যেতিয়া বছৰেকীয়া খেল ধেমালিৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হয় এ ভেৰি ইম্পৰ্টেণ্ট ডেইজ দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট ডেইজ ফৰ স্কুলছ একচুৱেলি ইম্পৰ্টেণ্ট ডেইজত তেওঁ সেই ড্ৰেছটো পিন্ধে কিন্তু সেইদিনাখন আচৰিত কথা ফ্ৰান্সে মন কৰিলে যে এম হেমেলে সেই তেওঁৰ বিউটিফুল ড্ৰেছযোৰ পিন্ধি আহিছে তাৰ অলপ পাছত যেতিয়া ফ্ৰান্স ৰুমটোত কমফৰ্টেবল হ'ল তেওঁ পিছফালে ঘূৰি চাওঁতে দেখিলে যিকেইখন পিছফালৰ বেঞ্চ সদায়ে খালী থাকে সেই বেঞ্চকেইখনত কোন বহি আছে ছিনিয়ৰ চিটিজেন মানে যিসকল মানুহৰ পঢ়াৰ দিন উকলি গ'ল তেনেকুৱা কিছুমান মানুহ বহি আছে ইয়াত দিছে কোন বহি আছে অল্ড হাউচাৰ উইথ হিজ 3-cornered hat দ্য ফৰ্মাৰ মেয়ৰ যিজন ৰিটায়াৰ্ড হৈ গ'ল মেয়ৰ তেওঁ বহি আছে দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ বহি আছে এণ্ড ছেভাৰেল আদাৰ বিচাইডছ আৰু সকলোৰে কি কৰি আছে মুখবোৰ গহীন হৈ আছে আৰু হাউচাৰ বোলা যিজন মানুহৰ কথা কৈছে তেওঁ এখন প্ৰাইমাৰ মানে হৈছে প্ৰাইমেৰী স্কুলৰ ষ্টুডেণ্টৰ কিতাপ যেনেকৈ অ আ ক খ বা ইংলিছত ABCD A for apple B for ball তেনেকুৱা এখন প্ৰাইমাৰ বুলি কয় সেই কিতাপখন লৈ আছে আৰু এটা কোণত তেওঁ ধৰি আছে তেতিয়া ফ্ৰান্সে ভাবিছে এয়া কি হৈছে কিয় এই বৃদ্ধ মানুহসকল যিসকলে আমাৰ লগত পঢ়িব নালাগিছিলে তেওঁলোক আহি আজি বেক বেঞ্চকেইখন যিকেইখন সদায় খালী থাকে তাত কিয় বহি আছে why they were sitting there he was totally shocked by seeing that all the senior citizens are sitting there তেতিয়া এম হেমেলে চকীত বহিলে নিজৰ টিচাৰজনে আৰু তেওঁ ক'লে যে আজি তোমালোকক এটা কথা ক'বলৈ ওলাইছোঁ খুব দুখেৰে যে জাৰ্মান হেজ অকুপাইড এলছেইছ এণ্ড লৰেইন আৰু এই যিখন এম হেমেলৰ স্কুলখন আছিলে এলছেইছ নামৰ ঠাইডোখৰত ডিষ্ট্ৰিক্টখনত আৰু এলছেইছ আৰু লৰেইন নামৰ দুখন ডিষ্ট্ৰিক্ট অলৰেডি জাৰ্মানীয়ে অকুপাই কৰিলে তাৰ ভিতৰত এলছেইছৰ এই কাহিনীটো য'ত এম হেমেলৰ স্কুল আছে যে অকুপাই কৰিলে আৰু বাৰ্লিনৰ পৰা এটা মেছেজ আহিলে বাৰ্লিন ক'ত আছে জাৰ্মানীৰ কেপিটেল So, from Berlin, one message had come that from next day, from tomorrow, there won't be any French class. Kailor pra kunu French class no hobo. And in place of French, everybody will have to learn German language. And new teacher will be coming and I'll be going tomorrow. And it was almost like a thunderclap. Thunderclap মানে এটা আচৰিত গাজনিৰ দৰে হৈ গ'ল আৰু সকলো শান্ত হৈ গ'ল সকলো ঠাণ্ডা হৈ গ'ল আৰু তেতিয়া আমাৰ ফ্ৰান্সে বুজি পালে যে এই নটিছখনেই নিশ্চয় আমি সেই বুলেটিন বৰ্ডত টাউন হলৰ আগত যিখন বুলেটিন বৰ্ড আছিলে তাত নিশ্চয় এখন মাৰি থোৱা আছিলে আৰু তেওঁ
লগে লগে যিখিনি কিতাপ তেওঁ বুজা বুলি ভাবিছিলে, আজিলৈকে ফ্ৰেঞ্চ লেংগুৱেজৰ কিতাপখিনি তেওঁ বুজা বুলি ভাবিছিলে, এম হেমেলক তেওঁ ভাল পোৱা নাছিলে, এম হেমেল এডাল ৰুলাৰ লৈ ফুৰে, তেওঁ ভাল পোৱা নাছিলে। কিন্তু এতিয়া যেতিয়া ক'লে যে কাইলৈৰ পৰা তোমালোকে আৰু নিজৰ মাতৃভাষা ফ্ৰেঞ্চ লেংগুৱেজ পঢ়িব নোৱাৰিবা, তেওঁ মনত সেই কিতাপখিনি পুৰণা বন্ধুৰ দৰে লাগিলে। এম হেমেলক তেওঁ ভাল লাগিলে, কাৰণ এম হেমেলে এই স্কুলখনত 40 years long service he has given to this school। আৰু তেওঁ ভাবিলে যে আমিতো একোৱেই নিশিকিলোঁ, আমি শিকাৰ আগ্ৰহেই নকৰিলোঁ। We were all keeping that tomorrow we'll do homework, tomorrow we'll be studying, tomorrow we will be learning। আৰু আজি ইভেন পাৰ্টিচিপেলছৰ ওপৰত কুৱেশ্যন কৰিম বুলি কৈছিলে, মই পাৰ্টিচিপেলছো পঢ়ি অহা নাছিলোঁ বুলি তেওঁ ভাবিলে। এতিয়া তেওঁ গম পালে, ফ্ৰান্সে গম পাইছে যে এম হেমেলে 40 বছৰ কাম কৰিলে আৰু তাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ নিজৰ বেষ্ট ড্ৰেছযোৰ পিন্ধি আহিছে। আৰু পিছফালে যি ছিনিয়ৰ চিটিজেন বহি আছে, ৰিটায়াৰ্ড পোষ্টমাষ্টাৰ, ৰিটায়াৰ্ড মেয়ৰ, তেওঁলোক যে বহি আছে, তেওঁলোকে দুটা কথাৰ কাৰণে বহি আছে। এক নম্বৰ কথাটো হৈছে টু শ্ব' ৰেচপেক্ট টু দেয়াৰ অ'ন মাদাৰ টাং, ডেট ইজ কল্ড ফ্ৰেঞ্চ লেংগুৱেজ, এণ্ড টু ৰেচপেক্ট এম হেমেল who had given 40 years of long service to this school to make the people learn French properly। আজি ছেকেণ্ড পাৰ্টটো আমি ইয়াতে শেষ কৰোঁ, আকৌ থাৰ্ড পাৰ্টত আমি ইয়াৰ পিছৰখিনি ডিছকাছ কৰিম। তোমালোকে কেনে পালা জনাবা। থেংক ইউ।